হেল্ল' বন্ধুসকল, এইটো মোৰ ইউটিউব চেনেলটোৰ ফাৰ্ষ্ট ভিডিঅ' হয়। আজি ডিউটিলৈ যাওঁ বুলি ওলাওঁতে ফোন কল এটা আহিল যে ছাগলী এজনী পোৱালি দিব পৰা নাই। তাই বোলে ৰাতিপুৱা 5 বজাৰ পৰা জোৰ দি আছে। তাকে দেৰি নকৰি আমি সোনকালে গৈ ছাগলীটোৰ ওচৰলৈ যাওঁ। দেখোঁ যে ছাগলীজনী অলৰেডি 2টা পোৱালি দিলেই আৰু এইটো 3 নম্বৰ পোৱালিটোহে লাগি আছে। ভালকৈ চাওঁতে দেখোঁ যে পোৱালিটোৰ ঠেং 2টা ওলাই আছে। আমি দেৰি নকৰি আগতে দিয়া পোৱালিকেইটাক গঁৰালৰ পৰা নমাবলৈ ক'লোঁ, যিহেতু গঁৰালটো ঠেক আৰু সৰু, কাৰণ তাত পোৱালিবোৰ থাকিলে আমাৰ কাম কৰাত অসুবিধা হ'ব। আমি দেৰি নকৰি সোনকালে গিয়াৰ ক'লোঁ আৰু মোৰ এই পেটুৱা পেটডাল লৈ পিনি গঁৰালটোত উঠিব চেষ্টা কৰিলোঁ আৰু পাৰিলোঁ। পোৱালিটো চুই দেখিলোঁ যে পোৱালিটোৰ পজিশ্যনটো অলপ উল্টা পুল্টা হৈ আছে। জাষ্ট কাৰেকশ্যন কৰি পিনি হাত দিওঁতে পোৱালিটো এয়া নিজে নিজে ওলাই আহিল আৰু কপাল ভাল, চাওকচোন পোৱালিটো জীয়াই আছে। বৰ বেছি টনা যোৱা কৰিব লগা নহ'ল আৰু ইমান দেৰি হোৱাৰ পিছতো যে পোৱালিটো জীয়াই আছে সেইটোৱে বহুত ভাল কথা। বহুত সাৱধানতাৰে কোমলকৈ পোৱালিটো উলিয়ালোঁ আৰু অলপ চাফ চিকুণ কৰি মেলি মাকৰ ওচৰত দি দিলোঁ। চাওকচোন মাকজনী ইমান কষ্টত থকাৰ পিছতো নিজৰ পোৱালিটোক কিমান মৰম কৰিছে, চেলেকিব ধৰিছে। এই মাকৰ মমতা। জন্তু হ'লেও কি হ'ব, মাকটো মাকেই হয় ন। আৰু যিমান পাৰোঁ পোৱালিটোৰ মুখৰ পৰা লেতেৰাবোৰ উলিয়াব চেষ্টা কৰিলোঁ আৰু মাকজনী পোৱালি দিয়া ঠাইডোখৰো চাফ চিকুণ কৰি দিলোঁ, যিহেতু গঁৰালটোত এজন মানুহে সোমাব পাৰে আৰু মই ওপৰত আছিলোঁ আৰু পোৱালি আৰু মাকক অকলে এৰি থৈ গুচি আহিলোঁ আৰু মোৰ এই পেটুৱা পেটডাল লৈ মেলি আকৌ সেই কষ্টকৰ চিৰিটো বগাই বগাই নামি আহিছোঁ আৰু ছাগলীজনীৰ মালিকক টেকনিকেল এডভাইচখিনি দিলোঁ আৰু লগালগ আমি ডিছপেঞ্চেৰীলৈ আহিলোঁ। ডিছপেঞ্চেৰীত আহি দেখিলোঁ যে এটা কুকুৰ ৰখি আছে, যিটো কুকুৰ বমি কৰি আছে আৰু এই কুকুৰটো 5 দিন হৈ গ'ল আৰু এই বমিও কৰা নাই, ভাতো খাইছে, পানীও খাইছে। আজি তাক ৰিলিজ দিম। যিহেতু পাৰ্ব এটা মাৰাত্মক বেমাৰ, সেইকাৰণে আপোনালোকৰ পোহনীয়া কুকুৰবোৰক সময়মতে ভেকচিন দিয়াব। এইটো এটা নতুন কুকুৰ আজি আহিছে, ইয়াৰো এই বমি আৰু লেট্ৰিন হৈছে। ডিউটি শেষ কৰি ঘৰ পালোহি আৰু ঘৰ আহি দেখোঁ এয়া মোৰ পোৱালিটো বাহিৰত ৰখি আছে। ইয়াৰ নামটো ড্ৰগো। ই আমাৰ কাৰণে বহুত মৰমীয়াল আৰু কেতিয়াবা বাহিৰা মানুহৰ কাৰণে অলপ খঙালো হয়। উপায় নাই, কি কৰিব। চাওকচোন ইমান মৰম কৰি আহি পোৱাৰ লগে লগে চেলেকি লৈ গৈছে আৰু ভিতৰত গৈ দেখোঁ যে বতৰ সাপেক্ষে মোৰ মানুহগৰাকীয়ে ডিউটিৰ মাজতো এই মোৰ কাৰণে ৰুটি আৰু গাহৰি বনাই থৈছে। হ'ব, এতিয়া মই খাওঁ দেই, বাই।